নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'ত আমি দশমমান শ্ৰেণীৰ ত্ৰিভুজ পাঠটি আৰম্ভ কৰিছিলোঁ আলোচনা কৰিবলৈ তাতে তোমালোকে এইখিনি কথা তোমালোকক শিকোৱা হৈছিলে আৰু ত্ৰিভুজৰ বহুভুজৰ সাদৃশ্যতাৰ বিষয়ে তোমালোকক কণ্ডিশ্যন দুটা দিয়া হৈছিলে এতিয়া আমি আহিম যেহেতু নামটোৱে হৈছে ত্ৰিভুজ হয়নে গতিকে যেনেকৈ সমসংখ্যক বাহু বিশিষ্ট দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে গতিকে বহুভুজ বুলিলে যেহেতু ত্ৰিভুজো পৰে গতিকে দুটা ত্ৰিভুজো তাৰমানে সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে হয়নে বাৰু এতিয়া তাৰে মৌলিক সমানুপাতিকতা উপপাদ্য বা যাক সেই উপপাদ্যটো আৱিষ্কাৰ কৰা থেলছ নামৰ গণিতজ্ঞজনৰ নামেৰে নামাকৰণ কৰা হৈছে তেওঁ উলিওৱা যিটো উপপাদ্য সেই উপপাদ্যটোৰ বিষয়ে আমি এতিয়া শিকিম মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছৰ উপপাদ্যটোৱে কৈছে যদিহে এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত কাটে ৰেখাডালে হ'ব লাগে আৰু ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব তাৰমানে আমাৰ প্ৰমাণটোত আমাৰ এটা ত্ৰিভুজ লাগিব সেই ত্ৰিভুজডালক তাৰমানে ত্ৰিভুজটোক তাৰমানে এডাল ৰেখা যিকোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টানিব লাগিব সেই ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা যি দুটা বাহুক ছেদ কৰিব সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব এতিয়া প্ৰথমতে চিত্ৰটো কেনেকুৱা হ'ব আমি জানি ল'ব লাগিব গতিকে এতিয়া উপপাদ্যটোত কোৱা যিটো কৈছিলে যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় গতিকে আমাৰ ইয়াত হৈছে এই ৰেখাডাল এইটো ত্ৰিভুজৰ ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ মই টানিছোঁ আৰু ৰেখাডালে কৈছে আৰু ৰেখাডালে যদি আমাৰ এই ৰেখাডালৰ কথা কৈছে ৰেখাডালে যদি আন দুটা বাহু মানে AB বাহু আৰু AC বাহুৰ কথা কৈছে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে দুটা নিৰ্দিষ্ট বিন্দুত যদি সেই ৰেখাডালে বাহু দুটাক ছেদ কৰে আমাৰ ৰেখাডালে আমাৰ এই বাহু দুটাক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে ধৰি ল'লোঁ বাহুকেইটা বিন্দুকেইটা এটা বিন্দু D এফালে আৰু ছেদ কৰা সিটো বিন্দু E হ'লনে বাৰু যদি ছেদ কৰে আমাক কি কৈছে তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰমানে এই বাহু দুটা যে বিভক্ত হৈছে যে এই ৰেখাডালে D আৰু E বিন্দুত এই বাহু দুটাক ছেদ কৰিলেতো এতিয়া সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব বুলি কৈছে এই বাহুটো কি অনুপাতত বিভক্ত হৈছে ক'ব পাৰিবানে AD ডিভাইডেড বাই DB অনুপাতত বিভক্ত হৈছে আৰু এইটো AD ইজ টু DB আৰু এফালৰ বাহুটো AE ইজ টু EC অনুপাতত বিভক্ত হৈছে গতিকে প্ৰমাণ কৰিব লাগে যে এই অনুপাত দুটা একেই বুজি পালানে সেইটোৱে হ'ব আমাৰ থেলছৰ উপপাদ্য তাৰমানে এটা ত্ৰিভুজৰ এডাল ৰেখা এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ যদি টনা হয় BC বাহুৰ সমান্তৰালকৈ টানিছোঁ আৰু ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে D আৰু E বিন্দুত ছেদ কৰিছে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় বুলি কৈছে তাৰমানে AD ইজ টু DB ইকুৱেল টু AE ইজ টু EC বুলি প্ৰমাণ কৰিব লাগে যেহেতু জ্যামিতিত প্ৰমাণ কৰোঁতে আমি বিশেষ সূত্ৰ লিখিবই লাগে গতিকে বিশেষ সূত্ৰটোত চিত্ৰটোৰ বিষয়ে আৰু কি প্ৰমাণ কৰিব লাগে সেই কথাটো লিখা হৈছে আমাক যিটো উপপাদ্য কৈছিলে সেই উপপাদ্য অনুসৰি আমি লিখিছোঁ যে চিত্ৰত ত্ৰিভুজ ABCৰ BC বাহুৰ সমান্তৰালকৈ DE ৰেখা টনা হ'লে টানিলোঁ আৰু সেই DE ৰেখাডালে ABক D বিন্দুত আৰু ACক E বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে আমাক কি কৈছিলে যে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় তাৰমানে আমি প্ৰমাণ কৰিব লাগে যে AD বাই DB অনুপাত মানে হৰণ চিহ্ন নহয় জানো চ' AD বাই DB ইজ ইকুৱেল টু AE বাই EC বুলি প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণ কৰাৰ আগতে আমি কি কৰিব লাগিব এটা অংকন কৰিব লাগিব অংকনটো চাই লোৱা আমি কি কৰিম D বিন্দুৰ পৰা AC বাহুৰ ওপৰত এডাল লম্ব আঁকিম D বিন্দুৰ পৰা AC বাহুৰ ওপৰত এডাল লম্ব আঁকিব লাগিব গতিকে লম্বডাল হৈ গ'ল আমাৰ এডাল D বিন্দুৰ পৰা আমি AC বাহুৰ ওপৰত ধৰি ল'লোঁ DM লম্ব আঁকিলোঁ অ'কে একেধৰণে E বিন্দুৰ পৰা আমি AD বাহুৰ ওপৰত আন এডাল লম্ব আঁকিম E বিন্দুৰ পৰা AD বাহুৰ ওপৰত আন এডাল লম্ব আঁকিলোঁ হ'লে ধৰি ল'লোঁ
ইয়াৰ নামটো ই এন হৈ গ'ল তাৰপিছত কি কৰিম এই বি বিন্দু আৰু ই বিন্দু জইন কৰিম বি বিন্দু আৰু ই বিন্দু জইন কৰিলে এফালে চি ডি জইন কৰিম চি ডি জইন কৰিলোঁ এই কথাখিনিকে আমি এতিয়া কি কৰিম এই যিখিনি কাম কৰিলোঁ সেইখিনিকে অংকন বুলি আমি ইয়াত লিখিম দেই এয়া তোমালোকে চাব পৰা মই অংকনটো লিখি লৈছোঁ যে ডি এম লম্ব কাৰ ওপৰত আঁকিছিলোঁ এ চিৰ ওপৰত চ' ডি এম লম্ব এ চি আৰু ই এন লম্ব এ বি অংকন কৰা হ'ল ই এনডাল কাৰ ওপৰত লম্ব আঁকিছিলোঁ এ বিৰ ওপৰত অংকন কৰিলোঁ লগতে এই বি ই সংযোগ কৰিছোঁ আৰু ডি চি সংযোগ কৰিছোঁ বি ই আৰু ডি চি সংযোগ কৰা হ'ল এতিয়া আমি যাম মেইন অংশটোলৈ প্ৰমাণ এতিয়া মই এই ত্ৰিভুজটোতে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াবলৈ চাম কিয় উলিয়াবলৈ চাম গম পাবা মই দুটা ত্ৰিভুজ এনেকুৱা ধৰণে সিলেক্ট কৰিম যাতে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত দুটা যদি মই উলিয়াওঁ মই যাতে পাই যাওঁ এ ডি বাই ডি বি কাৰণ মই প্ৰমাণ কৰিব লাগে এ ডি বাই ডি বি ইকুৱেল টু এ বাই ই চি মই এনেকুৱা দুটা ত্ৰিভুজ সিলেক্ট কৰিম কাৰণ ত্ৰিভুজৰ কালিৰ সূত্ৰ হৈছে হাফ ইনটু বি ইনটু এইচ সেই ফৰ্মুলা দুটা যাতে ইটোক সিটোৰে হৰণ কৰিলে মই পাই যাব পাৰোঁ এ ডি বাই ডি বি এতিয়া ত্ৰিভুজ দুটা কেনেকৈ সিলেক্ট কৰিম তোমালোকে ভালকৈ চাবা এ ডি লাগিবতো মোক এ ডি বাই ডি বি তেতিয়াহ'লে এ ডি বাহু থকা মই ত্ৰিভুজ এটা ল'ম এ ডি বাহু থকা এটা ত্ৰিভুজৰ নাম হৈছে ত্ৰিভুজ এ ডি ই চ' তেতিয়াহ'লে আমি কৰিম যে ত্ৰিভুজ এ ডি ইৰ কালি ত্ৰিভুজ এ ডি ইৰ কালি হ'লনে কেলৈ এ ডি ই ত্ৰিভুজ চিলেক্ট কৰিলোঁ যাতে মই এ ডি বাহুডাল তাত পাই যাওঁ ডিভাইডেড বাই আকৌ মোক তলফালে লাগিব ডি বি বাহু এতিয়া ডি বি বাহু থকা এটা ত্ৰিভুজ হৈছে তোমাৰ ত্ৰিভুজ ডি বি ই চ' এই ডি বি ই ত্ৰিভুজটোতে আমাৰ ডি বি বাহুডাল সোমাই আছে চ' ল'ম ত্ৰিভুজ ডি বি ইৰ কালি কথাখিনি লাহে লাহেহে বুজি পাবা একেবাৰে আৰম্ভণিতে ক'লে একো বুজি নাপাবা কৰি যোৱাৰ লগে লগে নিজে ওলাই গৈ থাকিব কথাটো এতিয়া ত্ৰিভুজ এ ডি ই কেলৈ ল'লোঁ এ ডি বাহু আছে কাৰণে ডি বি ই কেলৈ ল'লোঁ ডি বি বাহুডাল এই ডি বি ই ত্ৰিভুজত আছে বাবে ল'লোঁ এতিয়া আমাৰ ফৰ্মুলা আছিলে হাফ ইনটু ভূমি পূৰণ উচ্চতা এতিয়া ত্ৰিভুজ এ ডি ইৰ ভূমিডাল যদি মই এ ডি বুলি লওঁ তেতিয়াহ'লে সেই এ ডি ভূমিলে ত্ৰিভুজ এ ডি ইৰ ই শীৰ্ষবিন্দুৰ পৰা এডাল লম্ব টনা হৈছেতো ই এন গতিকে আমাৰ লম্ব হ'ব ই এন হাফ ইনটু বি ইনটু এইচ হয়নে ভূমি কোনডালক কয় বিপৰীত শীৰ্ষবিন্দুৰ পৰা লম্বডাল টানিলে আমি সেইডালক আমি ভূমি বুলি ল'ব পাৰোঁ আৰু সেই বিপৰীত শীৰ্ষবিন্দুৰ পৰা সেই ভূমিলে টনা ৰেখাখণ্ডডালক আমি লম্ব বুলি ল'ব পাৰোঁ যদিহে 90 ডিগ্ৰী এংগুলত টনা হয় গতিকে আমি ত্ৰিভুজ এ ডি কালি হিচাপে পালোঁ হাফ ইনটু বি ইনটু এইচ হ'লনে একেধৰণে ত্ৰিভুজ ডি বি ইৰ কালি লওঁতে হাফ ইনটু ভূমি হিচাপে যদি মই ডি বিডাল লওঁ ল'বই লাগিব কাৰণ মোক ইয়াত ডি বি বাহুটো লাগে পূৰণ এতিয়া এই ত্ৰিভুজটোত উচ্চতা কোনডাল এইটো এটা স্থূলকোণী ত্ৰিভুজ মন কৰিছানে আমি ক্লাছ 7তে পাইছিলোঁ স্থূলকোণী ত্ৰিভুজত এইটো আমাৰ এনেকুৱা হৈ আছে বি ডি ই এইটো যদি মই এনেকৈ চাওঁ এইটো বি ডি ই ত্ৰিভুজটো হয়নে এইটো এটা স্থূলকোণী ত্ৰিভুজত এতিয়া ক্লাছ 7ত কি শিকিছিলোঁ লম্বডাল সদায় ত্ৰিভুজটোৰ বাহিৰ ফালে থাকে যদি বি ডিডাল ভূমি লওঁ তেতিয়াহ'লে ই শীৰ্ষবিন্দুৰ পৰা 90 ডিগ্ৰী এংগুলত ত্ৰিভুজটো বাহিৰ ফালেহে লম্বডাল থাকে কিহৰ স্থূলকোণী ত্ৰিভুজৰ ঠিক একেধৰণে আমাৰ বি ডি ই ত্ৰিভুজটোৰ ই শীৰ্ষবিন্দুৰ পৰা যিহেতু বি ডি ইৰ পোনে পোনে এডাল লম্ব টানি থোৱা আছে আমাৰ এই ত্ৰিভুজটোলৈও তাৰমানে লম্ব আমি কোনডাল ল'ম ই এনডাল ল'ম ই এন বুজি পালা এতিয়া মন কৰা হাফে হাফে কেঞ্চেল গৈছে আৰু ই এনে কেঞ্চেল গৈছে থাকি গ'ল এ ডি বাই ডি বি এইফালে আমি ইমপ্লাইজ দি পেলাই এইটো নমাই আনো ত্ৰিভুজ এ ডি ইৰ কালি ডিভাইডেড বাই ত্ৰিভুজ ডি বি ইৰ কালি এইটো দিলোঁ সমীকৰণ নম্বৰ 1 হ'লনে এতিয়া আমি কি কৰিম
আনটো অনুপাতলৈ যাম এই বা ই চি লাগে গতিকে এই থকা বাহু থকা ত্ৰিভুজটা চিলেক্ট কৰিম এই বাহু থকা এটা ত্ৰিভুজ আছে ত্ৰিভুজ এ ডি ইৰ কালি ল'ম এই ত্ৰিভুজ এ ডি আৰু ই চি বাহু থকা এটা ত্ৰিভুজ হৈছে ই চি বাহু থকা ত্ৰিভুজটা হৈছে ত্ৰিভুজ ডি ই চি এতিয়া যেনেকৈ এইটো কাম কৰিছিলোঁ ইয়াতো এতিয়া এইটো কাম কৰিম এবাৰ আমি কি ল'ম যে ত্ৰিভুজ এ ডি ইৰ কালি ত্ৰিভুজ এ ডি ইৰ কালি ডিভাইডেড বাই এ ডি ই কেলৈ ল'লোঁ যাতে মই এ চি বাহুডাল এই বাহুডাল তাত পাই যাওঁ কাৰণ এ ডি ই ত্ৰিভুজত এই বাহুডাল আছে আকৌ একেধৰণে ই চি বাহুডালৰ কাৰণে মই ল'ম ত্ৰিভুজ ডি ই চিৰ কালি ত্ৰিভুজ ডি ই চিৰ কালি ইজ ইকুৱেল টু ত্ৰিভুজ এ ডি ইৰ কালি বুলিলে আমি আকৌ হাফ ইনটু বি ইনটু এইচ যেনেকৈ আমি এ ডিটো উলিয়াবৰ কাৰণে এ ডিডাল ভূমি বুলি লৈছিলোঁ একেধৰণে এইডাল লাগিবতো গতিকে ত্ৰিভুজ এ ডি ইৰ যদি মই এইডাল ভূমি বুলি লওঁ সেই ভূমিলৈ বিপৰীত শীৰ্ষবিন্দু ডিৰ পৰা ডি এমডাল হৈছে লম্ব চ' আমি হাফ ইনটু ভূমি হিচাপে এই ল'লে লম্ব হিচাপে ল'ব লাগিব ডি এম হ'লে ডি এমডাল এইলে লম্ব হৈ আছে একেধৰণে ত্ৰিভুজ ডি ই চিৰ যদি মই এই ই চিডাল যদি মই ভূমি বুলি লওঁ কাৰণ ই চিডাল ওলাবৰ কাৰণেই মই ডি ই চি লৈছোঁ ই চি ভূমিলে একেধৰণে এই বি ডিৰ কথাটোৰ নিচিনাকৈ ই চি ভূমিলৈ ডি শীৰ্ষবিন্দুৰ পৰা ডি এমডাল লম্ব টান খাই আছে কাৰণ ডি ই চিটো এটা স্থূলকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজৰ ভূমিলৈ লম্ব ত্ৰিভুজটোৰ বাহিৰ ফালে থাকে গতিকে ডি এমডালেই আমাৰ এই ক্ষেত্ৰত লম্ব হ'ব লিখি দিলোঁ এতিয়া হাফ হাফ কেঞ্চেল গ'ল ডি এম কেঞ্চেল গ'ল গতিকে আমাৰ থাকি গ'ল ত্ৰিভুজ এ ডি ইৰ কালি ত্ৰিভুজ এ ডি ইৰ কালি ডিভাইডেড বাই ত্ৰিভুজ ডি ই চিৰ কালি ত্ৰিভুজ ডি ই চিৰ কালি ইজ ইকুৱেল টু কি থাকি গ'ল এ বাই ই চি ইকুৱেশ্যন নম্বৰ 2 এতিয়া মন কৰা এ ডি বাই ডি বি পাই গ'লোঁ এ বাই ই চিও পাই গ'লোঁ কিন্তু ইহঁত দুটা সমান বুলি মই এতিয়া কেনেকৈ প্ৰমাণ কৰিম এইকেইটা এ ডি বাই ডি বিটো হৈছে 1 নম্বৰ সমীকৰণৰ সোঁহাত এ বাই ই চিটো হৈছে 2 নম্বৰ সমীকৰণৰ সোঁহাত দুটা সমীকৰণৰ সোঁহাতকেইটা সমান হ'বলৈ হ'লে সিহঁতৰ বাওঁহাতকেইটাও সমান হ'ব লাগিব এতিয়া বাওঁহাতকেইটা সমান হ'বলৈ হ'লে চাওঁচোন একে একে হয় নহয় ত্ৰিভুজ এ ডি ই কালি ত্ৰিভুজ এ ডি ই কালি একেই আছে ত্ৰিভুজ ডি বি ই কালি ইয়াত আছে আকৌ ত্ৰিভুজ ডি ই চিৰ কালি এইহঁত দুটাই গণ্ডগোলটো লগাইছে গতিকে ডি বি ইৰ কালিটোৱে আৰু ডি ই চিৰ কালিটোৱে যদি মই সমান বুলি ক'ব পাৰোঁ তেতিয়াহ'লে আমাৰ গোটেই লেফ্ট হেণ্ড ছাইড দুটা সমান হৈ যাব আৰু লেফ্ট হেণ্ড ছাইড দুটা সমান হ'লেই ৰাইট হেণ্ড ছাইডকেইটা আমি ইকুৱেল বুলি ক'ব পাৰিম এতিয়া প্ৰশ্ন হ'ল ত্ৰিভুজ ডি বি ইৰ কালিটোৱে ত্ৰিভুজ ডি ই চিৰ কালিটোৱে একে বুলি আমি কেনেকৈ ক'ম তাৰ কাৰণে আমি ত্ৰিভুজ ডি বি ইৰ কালিটো চাওঁচোন ত্ৰিভুজ ডি বি ই কোনটো ত্ৰিভুজ ডি বি ই হৈছে এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ ডি ই চি হৈছে এইটো ত্ৰিভুজ এতিয়া আমি ক্লাছ 9ৰ উপপাদ্য এটালৈ যাব লাগিব যে এতিয়া এই চিত্ৰটো মই অকণমান এনেকৈ চাওঁচোন কথা এটা বুজিবৰ বাবে এনেকৈ চালোঁ ত্ৰিভুজ বি ডি ই হৈছে এইটো আৰু ত্ৰিভুজ ডি ই চি হৈছে এইটো এই দুয়োটা ত্ৰিভুজৰ ভূমি একেডালেই বুলি ভাবিব নোৱাৰোনে ডি ই ত্ৰিভুজটো ডি ই বাহুডাল কাৰণ ডি ই বাহুডাল ভূমি হৈয়ে ডি বি ই হৈছে আৰু ডি ই বাহুডাল ভূমি হৈয়ে আমি ডি ই চি হৈছে বুলি ভাবিব পাৰোঁ তাৰমানে একে ভূমিৰ ওপৰত এইফালৰ ত্ৰিভুজটোৱে আছে আৰু মন কৰা আমি আৰম্ভণিতে কৈ আহিছোঁ যে ডি ই ৰেখাডাল বি চি বাহুৰ সমান্তৰাল ক্লাছ 9ত আছিলে যে একে ভূমিৰ ওপৰত থকা ত্ৰিভুজ দুটা যদি একে সমান্তৰালৰ মাজত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটাৰ কালি সমান হয় একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান যিহেতু ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চি একে ভূমি ডি ই আৰু একে সমান্তৰাল বি চি আৰু ডি ই মাজত আছে গতিকে ত্ৰিভুজ বি ডি ইৰ কালিটোৱে ত্ৰিভুজ ডি ই চিৰ কালিটোৱে সমান হ'ব গতিকে সেই উপপাদ্যটোৰ কাৰণে আমাৰ অংকটো হৈ যাব এতিয়া লিখা ছিষ্টেমটো কেনেকৈ লিখিম চাবা গতিকে মই এনেকৈ লিখিলোঁ যিহেতু ত্ৰিভুজ ডি বি ই আৰু ত্ৰিভুজ ডি ই চি একে ভূমি ডি ই আৰু একে সমান্তৰাল ডি ই আৰু বি চি মাজত আছে গতিকে ইহঁত দুটাৰ কালি সমান ইকুৱেশ্যন নম্বৰ 3 তেতিয়াহ'লে চোৱা মই এতিয়া ক'ব পাৰোঁ সমীকৰণ 1 2 আৰু 3ৰ পৰা এ ডি বাই ডি বি আৰু ইকুৱেল টু এ বাই ই চি কেনেকৈ হ'ল চোৱা সমীকৰণ 1 আৰু 2ত আমি এ ডি বাই ডি বি আৰু এ বাই ই চি অনুপাতটো পালোঁ আৰু 3 নম্বৰ সমীকৰণত যিহেতু এই দুটাৰ কালি ইকুৱেল হৈ গ'ল গতিকে ইহঁতকেইটাও ইকুৱেল হৈ গ'ল গতিকে মই এই দুটা অনুপাত সমান বুলি ক'বৰ কাৰণে 1 2 আৰু 3 সমীকৰণ তিনিওটা দৰকাৰ হৈছে গতিকে আমি এনেকৈ লিখিব লাগিব
অংকটোৰ লাষ্ট লাইনটো এইটো সমীকৰণ 1 2 আৰু 3 ৰ পৰা AD/DB = A/EC গতিকে যথেষ্ট দীঘলীয়া হৈছে 15 মিনিট সময় গ'ল তোমালোকে ভিডিঅ'টো ৰিৱাইণ্ড কৰি চাবা কথাবোৰ তন্নতন্নকৈ বুজিবৰ বাবে এটা যথেষ্ট ইম্পৰ্টেণ্ট উপপাদ্য এই উপপাদ্যটো যদি তোমালোকে ভালকৈ নুবুজা তেতিয়াহ'লে লেচনটো কৰাত অসুবিধা পাবা চ' চাবা এতিয়া যাম আমি তাৰ নেক্সট এই উপপাদ্যটোৰ ওপৰত এটা এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোলৈ যাম এপ্লিকেশ্যনটো হৈছে এইটো উদাহৰণ 1 পেজ নম্বৰ 164 ইয়াত কৈছে যদি এডাল ৰেখাই ত্ৰিভুজ ABCৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে ৰেখাডাল যদি BCৰ সমান্তৰাল হয় তেনেহ'লে প্ৰমাণ কৰা যে AD/AB = A/EC চিত্ৰ নং 6.13 এইটো ইয়াত কৈছে যে এডাল ৰেখাই এইডাল ৰেখা ABCৰ AB বাহুক D বিন্দুত আৰু AC বাহুক E বিন্দুত কাটিছে আৰু ৰেখাডাল BCৰ সমান্তৰাল থেলছৰ উপপাদ্যটোৰ নিচিনা যেন লগা নাইনে হয় একেটাই তেনেহ'লে প্ৰমাণ কৰা যে AD/AB এইখিনিতে বেলেগ আৰু A/AC দিছে আৰু আচলতে আমাৰ থেলছৰ উপপাদ্যটো আছিলে যে ত্ৰিভুজটোৰ যদি এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখা টানা হয় তেনেহ'লে বাহু দুটা সমান অনুপাতত বিভক্ত হয় তাৰমানে আমাৰ থেলছৰ উপপাদ্য মতে আছিলে AD/DB = A/EC কিন্তু আমাক ইয়াত প্ৰমাণ কৰিবলৈ কৈছে AD/AB গতিকে = A/AC ডেফিনেটলি বেলেগ আৰু গতিকে দেখা দেখিকে এইটো সহজ নহ'ব বৰ কৰি চাওঁচোন কেনেকুৱানো হ'ব প্ৰথম কথা চিত্ৰটো যিটো কৈছে আমি সেই কথা লিখি লওঁ যে প্ৰমাণটো আৰম্ভ কৰিছোঁ বিশেষ সূত্ৰটো লিখা হৈছে কথাখিনি একদম প্ৰশ্নটোৰ পৰা চাই লিখা হৈছে প্ৰশ্নটো খালি এডাল ৰেখাই বুলি কওঁতে মই ডি ৰেখাই লিখিছোঁ আৰু প্ৰশ্নটোত ডি লগত BC সমান্তৰালটো মই সমান্তৰাল চিম্বল দি দিছোঁ আৰু কি প্ৰমাণ কৰিব লাগে সেইটো লিখি দিছোঁ সেইটো কিতাপতেই দিয়া আছে এতিয়া অংকন নাই এই অংকটোত আমি ডাইৰেক্ট প্ৰমাণলৈ গৈছোঁ এতিয়া থেলছৰ উপপাদ্য মই যিহেতু ব্যৱহাৰ কৰিব পৰা হৈ আছোঁ কাৰণ এই ডি ৰেখাডাল BC বাহু সমান্তৰাল আৰু ABC এটা ত্ৰিভুজ গতিকে আমি লিখি লৈছোঁ যে ত্ৰিভুজ ABCত DE পেৰেলেল BC এতেকে থেলছৰ উপপাদ্য মতে আমি লিখি দিব পাৰোঁ চিত্ৰটোৰ পৰা মনত পেলোৱা কি আছিলে AD/DB = A/EC এইটো আছিলে আমাৰ থেলছৰ উপপাদ্য কিন্তু আমাক আকৌ ইয়াত প্ৰমাণ কৰিব দিছে AD/AB ADটো ঠিকে আছে DB ঠাইত আমি AB আনিব লাগে AE ঠিকে আছে EC ঠাইত AC আনিব লাগে ইয়াৰ কাৰণে এটা স্পেচিয়েল টেকনিক এপ্লাই কৰিম প্ৰথমতে কি কৰিম দুইটা সমীকৰণক ৰিভাৰ্ছ কৰি দিওঁচোন ৰিভাৰ্ছ যদি কৰি দিওঁ এইটো হৈ যাব DB/AD এফালেও হৈ যাব EC/AE কি কৰিলোঁ মন কৰিলে দুইটা সমীকৰণকে উভতাই দি দুয়োফালে দুইটা সমীকৰণ দুইটা অনুপাতক মই উভতাই দিলোঁতো আৰু দুইটা অনুপাতৰ লগত মই এটা যোগ কৰিছোঁ এইফালেও এটা যোগ কৰিছোঁ মেথামেটিক্সৰ ৰুল ফ'ল' কৰিহে কৰি আছোঁ একো আমি ৰুল ভঙা নাই এতিয়া কি কৰিম লসাগু ল'ম 1 আছে ন গতিকে 1 আৰু AD লসাগু কি হ'ব AD হ'ব লসাগু ল'ব সকলোৱে জানো এতিয়া ওপৰত কি হ'ব AD লগত 1 ইনটু কৰিলোঁ AD হ'ল প্লাছ DB যেনেকৈ আছে তেনেকৈয়ে বহিব লসাগু যেনেকৈ লওঁ আকৌ এইফালে AE লসাগু আহিলে ওপৰত বহিব AE লগত 1 ইনটু কৰিলত AE প্লাছ ECটো তেনেকৈয়ে বহিব হ'ল এতিয়া অকণমান চিত্ৰটো লক্ষ্য কৰিব লাগিব AD লগত DB যোগ কৰিলে কি হয় AD লগত DB যোগ কৰিলে কি হয় চোৱা AD লগত যদি DB যোগ কৰি দিওঁ AB বাহু পাই যাওঁ গতিকে মই AD প্লাছ DB ঠাইত আমি লিখিব পাৰিম AB একেধৰণে AE লগত যদি EC যোগ কৰোঁ AE লগত যদি মই EC যোগ কৰি দিওঁ গোটেৰে AC বাহুডাল পাই যাওঁ গতিকে মই AE প্লাছ EC জেগাত আমি কি লিখিব পাৰোঁ AC / AE এতিয়াহ'লে আমি এতিয়া কি কৰিব পাৰোঁ হ'লগে যেতিয়া চাওঁচোন হৈছে নাই প্ৰমাণটো ইয়াত আছে আমাৰ AB/AD তাত আছে আকৌ AD/AB উভতা হৈ আছে ন আকৌ এইফালে চাওঁ AE/AC উলিয়াব লাগে হৈ আছে AC/AE তাৰমানে আল্টিমেটলি দুয়োটা অনুপাতে কি হৈছে উভতি আছে ন আকৌ উভতাই দিওঁ দুইফালে এইটোক আকৌ ৰিভাৰ্ছ কৰি দিওঁ AD/AB হৈ গ'ল আৰু সিফালেও এইটোকো ৰিভাৰ্ছ কৰি দিওঁ AE/AC হৈ গ'ল হ'লনে বাৰু প্ৰমাণটো এইটো চোৱা
হয়নে এটাকে প্ৰমাণিত ভালকৈ চাবা ভিডিওটো ৰিৱাইণ্ড কৰি যথেষ্ট দীঘলীয়া ভিডিও হ'ল 20 মিনিটৰে ভিডিও হ'ল দুটাহে অংক কৰিব পৰা গ'ল জ্যামিতিৰ প্ৰমাণবোৰ কৰোঁতে বহুত দেৰি লাগে গতিকে ভালকৈ তোমালোকে ভিডিওটো চাবা দেই আজিলে ভিডিও